ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 18 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু কৃষ্ণা চতুৰ্থী তিথি থাকিব আজি ৰাতি 7:04 পৰ্যন্ত। তাৰপিছত কৃষ্ণা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে স্বাতি নক্ষত্ৰ আৰু স্বাতি নক্ষত্ৰ থাকিব আজি পিয়লি 3:17 পৰ্যন্ত। তাৰপিছত বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে 7:56 পৰা 10:19 পৰ্যন্ত, আকৌ 12:43 পৰা 2:18 পৰ্যন্ত, আকৌ 3:06 পৰা 4:41 পৰ্যন্ত, আকৌ 5:29 পৰা 6:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:33 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:29। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যদি আপুনি সম্পত্তি বা বাহন ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে গুৰুত্ব সহকাৰে বিবেচনা কৰক। এই সময়ত আপোনাৰ পৰিস্থিতি আপোনাৰ পক্ষত আছে। আপুনি যেইফালে আগবাঢ়িব তাতে আপুনি সফলতা অৰ্জন কৰিব পাৰিব। আৰু এই সময়ছোৱাত আপুনি এজন বিশেষ ব্যক্তিকো লগ পাব, যাৰ জৰিয়তে আপোনাৰ কিছুমান লাভজনক সম্ভাৱনাৰো সৃষ্টি হ'ব। কিছুমান নতুন আপুনি কামো দেখিবলৈ সক্ষম হ'ব, যিয়ে আপোনাক ইতিবাচকতা প্ৰদান কৰিব। সম্পত্তি আদিৰ লগত জড়িত কাম সম্পূৰ্ণ কৰাত খৰখেদা নকৰিব, কাৰণ আপোনাৰ খৰখেদা কৰিলে কামবোৰত ভুল হ'ব পাৰে। আৰু অতিৰিক্ত কামৰ বোজাত ল'ব নালাগে, কাৰণ ই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব। গতিকে যিকোনো ধৰণৰ আজি কামত আপুনি অলপ শান্তিৰে কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ সামৰ্থ্য অনুযায়ী কৰিবলৈ যত্ন কৰিব। যিকোনো ধৰণৰ কাগজৰ কাম কৰি থাকোঁতে আজি আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ পালন কৰি লোৱাটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। ব্যৱসায়িক যোগাযোগ আৰু সংবাদ মাধ্যমৰ জৰিয়তে আপুনি ভাল সুযোগ পাব আৰু ফোন কলৰ জৰিয়তেও কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব। আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও আপুনি দেখিবলৈ সক্ষম হ'ব। এই সময়ত আপোনাৰ বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়ক, কাৰণ বাহিৰৰ মানুহৰ পৰামৰ্শৰ ফলত আজি আপোনাৰ কিছু ভুল হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ ক্ষতিও হ'ব। গতিকে এই সময়ত আপুনি বিপণন ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে আজি সুখৰ মুহূৰ্ত কটাবলৈ আপুনি আজি সক্ষম হ'ব, যাৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হ'ব আৰু সকলো সদস্যৰ মাজতো ভাল মিলাপ্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছুমান সৰু সৰু কথাক লৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে আপোনালোকৰ মাজত এইবোৰ মতানৈক্য নাইকিয়া কৰিবলৈ যত্ন কৰিব, যাৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ আপোনালোক সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি একেবাৰে অসাৱধান নহ'ব। আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাবলৈ যত্ন কৰিব আৰু এনে কৰিলে তেওঁলোক অতি সোনকালে সুস্থ হৈ উঠিব আৰু পুনৰ আপোনালোকৰ লগত ভাল সম্পৰ্ক স্থাপন হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি যি কামত আগ্ৰহ প্ৰকাশ কৰে তাতে আপুনি সফলতা লাভ কৰিব পাৰিব। গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত আজি প্ৰথমে সম্পন্ন কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ যিকোনো অবিবাহিত সদস্যৰ বাবে বিয়াৰ কথাও হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। সম্পত্তি ক্ৰয় বিক্ৰী বা স্থানান্তৰৰ লগত জড়িত যিবোৰ পৰিকল্পনা আছে সেইবোৰ আজি আপুনি কৰিব পাৰিব। আপুনি চেষ্টা কৰি থাকক। কিছুমান মানুহে আজি আপোনাৰ উদাৰতাৰ সুযোগ ল'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু আপোনাৰ কাম কাজবোৰ গোপনে ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। আত্মীয়ৰ সৈতে আপোনাৰ আৰ্থিক লেনদেন কৰাৰ সময়ত সাৱধান হ'ব, যাতে সম্পৰ্কবোৰ বেয়া নহয় আৰু আপোনাৰ সামৰ্থ্যৰ বাহিৰতো আপুনি সহায় কৰিব নাযাব। আপোনাৰ সন্তানৰ পঢ়া শুনাৰ লগত জড়িত যিকোনো সমস্যা সোনকালে সমাধান কৰি তেওঁলোকে মনোনিৱেশ কৰিবলৈ আপুনি যত্ন ল'ব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ কিছু পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল আহিব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিছে তেনেহ'লে ইয়াত আপুনি ভাল লাভ পাব আৰু দূৰৱৰ্তী ব্যৱসায়িক পক্ষৰ সৈতে আপুনি সম্পৰ্ক শক্তিশালী কৰিলে আপুনি ইয়াৰ জৰিয়তে গুৰুত্বপূৰ্ণ আপুনি চুক্তি লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলস্বৰূপে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা যাব। সংবাদ মাধ্যম ছপা আদি কামত কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, কাৰণ এইবোৰত কিছু খৰখেদা কৰিলে আপোনাৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। নিয়োজিত লোকে নিজৰ ইচ্ছাৰ বিপৰীতে কাম পাব পাৰে, গতিকে ইয়াৰ ফলত তেওঁলোকৰ কিছু মানসিক চাপ আহিব পাৰে। গতিকে আপোনালোকে কামবোৰ পৰিকল্পনাৰে কৰি যাওক, আপুনি দেখিব কামবোৰত সফল হৈছে।
ঘৰৰ কোনো সদস্যৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ হ'ব পাৰে, গতিকে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰখন ইতিবাচক হৈ পৰিব। প্ৰেমৰ সংগীৰ সৈতেও কিছু সময় কটালে আজি আপোনাক শান্তি দিব। নেতিবাচক প্ৰৱণতা আৰু নিচা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ তেওঁলোকৰ সৈতে আপোনাৰ সংগ লাভে আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি কৰিব। আৰু গাড়ী চলোৱাৰ সময়ত আপুনি যিকোনো ধৰণৰ অসাৱধানতা আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰে আজি আপুনি কিছুমান বিশেষ কামত সফলতা লাভ কৰিবলৈ ওলাইছে, গতিকে আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। আপুনি আজি মানুহক পতিয়ন নিয়াবলৈ সক্ষম হ'ব। যদি আপুনি সম্পত্তি ক্ৰয় বিক্ৰয় সন্দৰ্ভত কোনো প্ৰক্ৰিয়া চলি আছে, তেনেহ'লে আজি আনুষংগিক কামবোৰ সহজে সম্পূৰ্ণ হ'ব, যাৰ ফলত আপোনাৰ এই ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখিব পাব। কিছুমান মানুহে আজি আপোনাৰ উদাৰতাৰ সুযোগ ল'ব পাৰে, গতিকে সতৰ্ক হ'ব আৰু যত্ন কৰিব যাতে আপোনাৰ কাম কাজবোৰ গোপনে ৰখাটো। অন্যথা ইয়াৰ ফলত আপোনাৰ কিছু বেয়া প্ৰভাৱো পৰিব পাৰে। আত্মীয়ৰ সৈতে আৰ্থিক লেনদেন কৰাৰ সময়ত সাৱধান হওক, যাতে সম্পৰ্কবোৰ বেয়া হৈ নাযায়। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কৰ্মক্ষমতাত কিছু আপোনালোকে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আপোনাৰ কিছু প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে প্ৰতিকূল পৰিস্থিতিৰ ভয় নাখায় আপোনালোকে আগুৱাই যাব, আপোনালোকে নিশ্চয় সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি নিজকে প্ৰমাণ কৰিবলৈ হ'লে সংগ্ৰাম কৰিব লাগিব আৰু অধিক কষ্ট কৰিব লাগিব, কাৰণ বৰ্তমান পৰিস্থিতি আপোনাৰ অনুকূল নহয়। গতিকে আপোনাৰ কৰ্মচাৰীৰ সৈতে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়ি যাওক, আপুনি নিশ্চয় সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতিও দেখা যাব। নিয়োজিত লোকসকলৰ আজি কিছু গুৰুত্বপূৰ্ণ কৰ্তৃত্ব লাভ কৰিব পাৰিব আৰু এইবোৰ কৰ্তৃত্ব তেওঁলোকে অতি সোনকালে ভালদৰে সমাপন কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ সন্মান আৰু পদোন্নতিও লাভ কৰিব। স্বামী স্ত্ৰীৰ আপোনালোকৰ সহযোগিতাৰ ফলত আজি আপোনালোকৰ পৰিয়াল ব্যৱস্থা ইতিবাচক হৈ পৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে ক'ৰবালৈ যোৱাৰো পৰিকল্পনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখা যাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ মনোমালিন্য হ'লে আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ সম্পৰ্ক মজবুত কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপুনি গুৰুত্ব দিব লাগিব, কাৰণ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনাৰ জ্বৰ চৰ্দি কাহ আদিৰো প্ৰভাৱ থাকিব। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ ইচ্ছামতে আপোনাৰ কামবোৰ কৰিব পাৰিব আৰু আপুনি অভিজ্ঞ আৰু সুখী মানুহৰ সৈতে যোগাযোগত থাকিলে আজি আপোনাৰ চিন্তাশৈলী আৰু স্বভাৱত ইতিবাচক পৰিৱৰ্তনো আহিব। প্ৰতিযোগিতাত কৰা কষ্টৰ ভাল ফল আজি লাভ কৰিব আপোনালোকে আৰু ইয়াৰ ফলত যুৱক যুৱতীসকলে কিছু মানসিকভাৱেও সকাহ অনুভৱ কৰিব। আজি আপুনি ব্যৱহাৰিক হ'বলৈ যত্ন কৰিব, আৱেগেৰে বোৱাই লৈ ভুল কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ বৃহৎ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। কাৰোবাক আৰ্থিকভাৱে সহায় কৰাৰ বাবে আজি আপুনি নগদ ধনৰ অভাৱত জড়িত হ'ব পাৰে, গতিকে নিজৰ সামৰ্থ্য অনুসৰি আপুনি সহায় কৰিব আৰু কোনো ধৰণৰ ভ্ৰমণ পৰিকল্পনা আজি নকৰিব, কাৰণ ইয়াৰ ফলত কোনো ধৰণৰ আপোনাৰ লাভ নহ'ব। ব্যৱসায়ৰ ব্যৱস্থা আজি ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক উন্নতিও আপোনালোকে দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ সৈতে আপুনি সঠিক সমন্বয় বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক আভ্যন্তৰীণ পৰিৱেশটো ভাল হৈ থাকিব। যিকোনো ধৰণৰ বাহ্যিক কাম আৰু ভ্ৰমণ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগা নহয়। চৰকাৰী কাম কাজৰ সৈতে জড়িত ব্যৱসায়ত আজি উৎকৃষ্ট লাভৰো সম্ভাৱনা আছে, গতিকে নিয়োজিত লোকসকলৰ আজি কিছু সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব লাগিব। ঘৰত আজি সংগঠিত আৰু অনুশাসিত পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কটো মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰতিফলনো দেখা পাব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ স্বভাৱত খিংখিঙতা আৰু ক্লান্তিৰ দৰে অৱস্থাৰ প্ৰাধান্য পাব পাৰে, গতিকে খং উঠাৰ সলনি আপুনি শান্তি আৰু ধৈৰ্য বজাই ৰাখক, আপুনি নিশ্চয় সমাধান বিচাৰি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পাৰিবাৰিক বিষয়ত অৰিহণা যোগাই আপুনি আজি নিজৰ অধিপত্য বৃদ্ধি কৰিব পাৰিব আৰু আপোনাৰ মতামতক আজি অগ্ৰাধিকাৰো দিব। বিশেষকৈ আজি মহিলাসকলৰ বাবে এই দিনটো ভাল ফলাফলৰ দিন হ'ব, গতিকে নিজৰ সাহস প্ৰদৰ্শন কৰাৰ লগতে সফলতাও আপুনি অৰ্জন কৰিব পাৰিব, যাৰ ফলত আজি আপুনি মানসিক শান্তিও লাভ কৰিব। আজি কিছু বেয়া খবৰ পোৱাৰ পিছত আজি আপোনাৰ মনটো কিছু বিচলিত হ'ব পাৰে, গতিকে সাহস হেৰুৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সন্মুখীন হ'বলৈ যত্ন কৰক।
ইয়াৰ ফলত আপোনাৰ স্বভাৱত কিছু ইতিবাচক পৰিৱৰ্তনো দেখিবলৈ আপুনি সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা আৰু সংগত ঘৰত কিছু সময় কটালে আপোনাৰ মনোবল বৃদ্ধি পাব আৰু আপোনাৰ সমস্যাবোৰ আগুৱাই গৈ সমাধান বিচাৰিবলৈও আপোনালোকে সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি নিজৰ কৰ্মক্ষেত্ৰত মনোযোগ দিব লাগিব, তেতিয়াহে তেওঁলোকৰ কিছু ভাল ফলাফল ওলাই আহিব। প্ৰভাৱশালী ব্যৱসায়িক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ লগে লগে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু নতুন পৰিকল্পনাও হ'ব পাৰে। ব্যৱসায়িক কাৰ্যকলাপৰ গতিৰ বাবে অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত আগন্তুক দিনত কিছু ভাল চুক্তি পোৱাৰো সম্ভাৱনা থাকিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীৰ সৈতে আভ্যন্তৰীণ কিছু পৰিৱৰ্তন কৰিলে আজি কিছু আপোনালোকৰ ভাল ফলাফলো ওলাই আহিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ অনুভৱক গুৰুত্ব দিলে আজি আপোনালোকৰ সম্পৰ্ক আৰু অধিক মজবুত হ'ব আৰু ঘৰখনো আপোনালোকৰ সুখদায়ক হৈ পৰিব। যোগ্য লোকে আজি কিছু ভাল খবৰো লাভ কৰিব, যাৰ ফলত পৰিয়ালত আজি সুখৰো সৃষ্টি হ'ব। ভাগৰুৱা হোৱাৰ বাবে আজি আপোনাৰ মূৰৰ বিষ আৰু দুৰ্বলতা হ'ব পাৰে, গতিকে লঘু মনোৰঞ্জন আৰু শিথিলতাৰ বাবে কিছু সময় আপুনি ওলাই লওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ বাবে আজিৰ দিনটো আপোনাৰ মিশ্ৰিত দিন হ'ব। নিজৰ ওপৰত আস্থা ৰাখি চলক আৰু আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আজি আপোনাৰ দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব। সম্পৰ্কৰ প্ৰতি আপোনাৰ সন্মানে আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশো ভাল হ'ব। সন্তানৰ বাবে আজি আপুনি এজন ভাল পিতৃ মাতৃ বুলি প্ৰমাণিত হ'ব, গতিকে আপোনাৰ সন্তানক আপুনি ভাল পথ দেখুৱাবলৈ আপুনি যত্ন কৰক। পাৰিবাৰিক দায়িত্ব আজি ভালদৰে পালন কৰিলে আজি আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কিছুমান ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাৰ আজি ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, যাৰ বাবে আপোনাৰ দক্ষতাটো প্ৰভাৱ পৰিব পাৰে। গতিকে আজি আপুনি তেওঁলোকৰ ওপৰতো নজৰ ৰাখিব আৰু সতৰ্ক হ'ব, কাৰণ তেওঁলোকৰ ভুল পৰামৰ্শক আপুনি আঁকোৱালি নল'ব। কোনো অচিনাকি মানুহৰ ওচৰ চাপিবলৈ আজি খৰখেদা নকৰিব, কাৰণ তেওঁলোকৰ পৰা আপুনি কিছু আজি বেয়া প্ৰভাৱ পৰিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলক আজি সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত বিপণন প্ৰক্ৰিয়াত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাটো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত কিছু উন্নতি দেখিবলৈ সক্ষম হ'ব। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে নিজৰ কামবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি লাভৱান হ'ব। এই সময়ত আপোনাৰ বিজ্ঞাপনৰ প্ৰতিও গুৰুত্ব দিয়াটো জৰুৰী হ'ব, কাৰণ বিজ্ঞাপন দিলেহে আপোনালোকৰ নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। আৰু নিয়োজিত লোকসকলৰ বাবে চাকৰিত কিছু সমস্যা আহিব পাৰে, গতিকে তেওঁলোকে আজি সুসংগঠিত হৈ থাকিলে তেওঁলোকৰ ভাল প্ৰভাৱ পৰিব আৰু লগতে উচ্চ বিষয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালত আপোনাৰ আজি মৰম থাকিব। সন্তান জন্ম দিয়াৰ কামনা কৰা লোকসকলে আজি ভাল খবৰ লাভ কৰিব, যাৰ ফলত আজি তেওঁলোকৰ আনন্দৰো সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়। বৰ্তমানৰ বতৰত অৱহেলাৰ ফলত আপোনাৰ সংক্ৰমণ বা বতৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰক আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাধাৰাৰে পৰিকল্পিতভাৱে কাম সম্পূৰ্ণ কৰিবলৈ আপুনি আজি সক্ষম হ'ব, যাৰ ফলত আজি আপুনি মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত আজি আপোনাৰ যিকোনো ব্যক্তিগত সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক বিষয়তো আজি আপুনি অৰিহণা যোগালে আপোনাৰ পৰিয়ালত আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। ঘৰত জ্যেষ্ঠ সদস্য আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ নিৰ্দেশনাক আওকাণ নকৰিব, কাৰণ এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিস্থিতি বেয়া হ'ব পাৰে। আৰু উদ্ভৱ হোৱা কিছু আৰ্থিক সমস্যাৰ বাবে আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব, গতিকে কিছুদিনৰ বাবে আপুনি শান্ত আৰু সংযমতা বজাই ৰাখক। আপোনালোকৰ অতি সোনকালে পৰিস্থিতি অনুকূল হ'ব। আৰু ওচৰ চুবুৰীয়াৰ সৈতে তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি এইবোৰ ক্ষেত্ৰতো অলপ সতৰ্ক হ'ব আৰু কোনো ধৰণৰ টান কথা আপোনালোকে নক'ব। যদি আপুনি আপোনাৰ ব্যৱসায়ত আজি যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে ইয়াক কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উপযুক্ত সময় আৰু আপোনাৰ সিদ্ধান্তবোৰ সঠিক বুলিও প্ৰমাণিত হ'ব, যাৰ ফলস্বৰূপে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিনিয়োগৰ লগত জড়িত যিকোনো লাভজনক আঁচনিত যোগদান কৰাৰ সুযোগো পাব আৰু ইয়াৰ ফলত আপুনি ভৱিষ্যতে কিছু ভাল লাভো কৰিব পাৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত লাভৰ পৰিস্থিতি ভাল হ'ব আৰু ইয়াৰ ফলত অংশীদাৰসকলৰ মাজতো আপোনালোকৰ ভাল প্ৰভাৱ পৰিব। অনলাইন শ্বপিং আৰু আনন্দত পৰিয়ালৰ সৈতে কিছু সুখৰ সময় কটালে আপোনাৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব
আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত চলি থকা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আপোনালোকে অতি সোনকালে সমাধান কৰি ল'বলৈ যত্ন কৰক, অন্যথা পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। ডিঙিৰ সংক্ৰমণ আৰু কাহ চৰ্দিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যুৱক যুৱতীসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ পাব। কিছুদিন ধৰি চলি থকা যিকোনো উদ্বেগ আৰু মানসিক চাপৰ পৰা আপুনি আজি সকাহ অনুভৱ কৰিব, যাৰ ফলস্বৰূপে আপোনাৰ নিজৰ কামতো কিছু সময় মনোনিৱেশ কৰিব পাৰিব। আৰু যিকোনো কাম কৰাৰ আগতে আপুনি ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰৰ বিষয়ে চিন্তা কৰি ল'ব। আপুনি ইয়াৰ ফলত নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সুসংগঠিত ৰুটিন বজাই ৰাখিবলৈ যত্ন কৰক। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱো পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আৰু আপুনি আজি কাৰো লগত অপ্ৰয়োজনীয়ভাৱে তৰ্কত লিপ্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা আজি সাফল্যমণ্ডিত কৰাৰ এইটোৱে উপযুক্ত সময়, গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিয়ক আৰু পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক। চৰকাৰী কামৰ লগত জড়িত কোনো কাগজ পত্ৰ বা নথি পত্ৰ পঢ়ি নোপোৱাকৈ স্বাক্ষৰ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ বিপদো হ'ব পাৰে। কাৰ্যালয়ৰ কৰ্মব্যৱস্থাত কিছু আপুনি আজি পৰিৱৰ্তন কৰিব লাগিব, তেতিয়াহে আপোনালোকে আজি কিছু সকাহ অনুভৱ কৰিব আৰু আপুনি আজি অফিচিয়েল ট্ৰিপৰ বাবেও কিছু অৰ্ডাৰ পাব পাৰে আৰু এইবোৰ আপোনালোকৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ঘৰত অতিথিৰ আগমনে পাৰস্পৰিক আদান প্ৰদানৰ জৰিয়তে সকলোৰে বাবে সুখ কঢ়িয়াই আনিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ভাল হৈ পৰিব। স্বাস্থ্য আজি ভালেই থাকিব। আপোনাৰ পদ্ধতিগত ৰুটিন আৰু সঠিক খাদ্যই আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিয়াল আৰু ব্যৱসায়িক ব্যৱস্থাৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টাই অনুকূল ফলাফল দিব। কিছু সময় নতুন কাম কাজত আৰু তথ্য সমৃদ্ধ কথাবোৰত শিকিবলৈ ব্যয় কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব আৰু লগতে নতুন নতুন কথা শিকিবলৈ আপুনি সক্ষম হ'ব। নেতিবাচক চিন্তা আৰু হতাশাই আজি যাতে ঠাই ল'ব নোৱাৰে তাৰ প্ৰতি আপুনি নজৰ দিব বা সতৰ্ক হ'ব। নিজৰ ভিতৰত বুজাবুজি আনিব। কোনো ধৰণৰ খৰখেদা আৰু আৱেগিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত নল'ব। দামী ইলেক্ট্ৰনিক যন্ত্ৰ এটা ভাঙি পেলোৱাৰ ফলত আজি ডাঙৰ খৰচ হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত অলপ আপুনি আজি সতৰ্কতা বজাই ৰাখিব। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিলে তেওঁলোকে ভৱিষ্যতে ভাল প্ৰতিফলন দেখিবলৈও সক্ষম হ'ব। ব্যৱসায়ত আজি প্ৰত্যাহ্বান থাকিব, কিন্তু তাৰ প্ৰতি আপুনি গুৰুত্ব নিদি আগবাঢ়ি যাবলৈ যত্ন কৰিব আৰু আপোনাৰ কৰ্মচাৰীৰ পৰা পোৱা সমৰ্থনে আজি আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব আৰু আৰ্থিক বিষয় সন্দৰ্ভতো যিকোনো ধৰণৰ সিদ্ধান্ত আজি ভাল বুলি প্ৰমাণিত হ'ব। লগতে আজি আপোনাৰ কৰ্ম সম্পৰ্কীয় গোপনীয়তা সম্পূৰ্ণ যত্ন লওক, কাৰণ এইবোৰ ফাদিল হ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব পাৰে আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিত থাকিব, গতিকে এই ক্ষেত্ৰতো আপুনি সমানে গুৰুত্ব দিব। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত পৰিয়ালত আপোনালোকৰ কিছু আদান প্ৰদানৰ ফলত সমস্যাবোৰ নাইকিয়া হ'ব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আজি অলপ সাৱধান হ'ব, কাৰণ আপোনালোকৰ কাৰ্যকলাপ ৰাজহুৱা হ'ব পাৰে। গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ বাবে আজি আপোনাৰ দৈনন্দিন কাম কাজ অলপ বিঘ্নিত হ'ব পাৰে, গতিকে ভজা খাদ্য বা পেটৰ সমস্যা উদ্ভৱ কৰা খাদ্য গ্ৰহণ নকৰিব। খাদ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। সুষম আহাৰ খালে আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত সঠিক ব্যৱস্থা ৰাখিলে আজি আপোনালোকৰ দুয়োটা দিশতে ভাৰসাম্য ৰক্ষা কৰিবলৈ আপোনালোক সক্ষম হ'ব। আপুনি আপোনাৰ ব্যক্তিত্ব বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ আজি ইতিবাচক হৈ থাকিবলৈও আপুনি সক্ষম হ'ব। জ্যেষ্ঠ লোকৰ নিৰ্দেশনাত কিছু লাভজনক পৰিকল্পনা আজি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰতো কিছু ভাল প্ৰভাৱ দেখিব। সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সহযোগিতাৰ ভাৱো থাকিব। ব্যৱহাৰিক পন্থা আজি গ্ৰহণ কৰক। মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি সকলোকে আজি বিশ্বাস কৰিব নালাগে, অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব আৰু কিবা এটা আজি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ সমালোচনাও হ'ব পাৰে, গতিকে সমালোচনা আদিক আপুনি আওকাণ কৰি চলক। যিকোনো পৰিস্থিতিতে আপুনি নৰ্মতা আৰু সহজতা বজাই ৰাখিলে সমস্যাবোৰ সোনকালে সমাধান পাব। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ বজাৰত আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিবলৈ আপুনি যত্ন কৰক।
ইয়াৰ ফলত আপোনাৰ কিছু আৰ্থিক উন্নতিও দেখা পাব। কোনো নিৰ্দিষ্ট লক্ষ্যৰ সন্দৰ্ভত এলাহক যাতে আপোনাৰ কোনো ধৰণৰ ঠাই নিদিয়ে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব। কাৰ্যালয় আৰু ব্যৱসায় দুয়োটাতে দল হিচাপে একেলগে কাম কৰিলে যথেষ্ট সফলতা আহিব, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব আৰু বদলি সম্পৰ্কীয় তথ্য উপলব্ধ হ'ব পাৰে নিয়োজিত লোকসকলৰ বাবে আৰু তেওঁলোকে ইয়াৰ ফলত মানসিকভাৱে কিছু শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাৰ সময়ত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ইতিবাচক পৰিৱৰ্তনো দেখা পাব আৰু অতিৰিক্ত বৈবাহিক সম্পৰ্কই আজি আপোনাক প্ৰভাৱিত কৰিব পাৰে, গতিকে এইবোৰ সম্পৰ্কৰ পৰা সম্পূৰ্ণভাৱে দূৰত্ব বজাই ৰাখিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে আজি তেওঁলোকৰ কিছু সমস্যা হ'ব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। আপোনালোকে নিয়মীয়াকৈ চিকিৎসা আদি কৰাই থাকিব। খাদ্য আৰু আচৰণ সংঘটিত কৰি ৰাখিলে আজি আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ আছে তেনেহ'লে ইয়াৰ সমাধান পাব পাৰে আৰু ইয়াতে আপোনালোকৰ অনুকূল সময়ৰো উদ্ভৱ হ'ব। আপোনাৰ ধাৰণাবোৰক কোনো বিশেষ উদ্দেশ্যৰ বাবে উপযুক্ত গুৰুত্ব দিয়ক, যাৰ বাবে আপুনি নিজৰ ভিতৰতে মনোবল আৰু শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু দূৰৱৰ্তী যিবোৰ যোগাযোগ আছে সেইবোৰ শক্তিশালী কৰক। ইয়াৰ ফলত আপোনালোকে কিছু ভাল প্ৰভাৱো দেখিবলৈ সক্ষম হ'ব। ঘৰৰ আৰামৰ সৈতে জড়িত বস্তুৰ বাবে বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেটৰ কথা মনত ৰাখিব, অন্যথা আপোনাৰ আৰ্থিক কিছু সমস্যাটো দেখা দিব পাৰে। যান বাহন আদিৰ ৰক্ষণাবেক্ষণৰ বাবে বিশদ খৰচ আদিও হ'ব পাৰে, গতিকে এই ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব আৰু এইটো প্ৰয়োজনীয়, গতিকে মানসিক চাপ ল'ব নালাগে। যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰি নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব, যাৰ ফলত তেওঁলোকৰ বেয়া প্ৰভাৱো পৰিব, গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়িক কাম কাজ আজি ভাল হ'ব। বৰ্তমান আয়ৰ উৎস মধ্যমীয়া হৈ থাকিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু অধিকাংশ কাম কেৱল ফোন আৰু যোগাযোগৰ জৰিয়তে কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব, গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। সংবাদ মাধ্যমৰ লগত জড়িত কামবোৰত আজি আপোনাৰ বিশেষ মনোযোগত ৰাখক, ইয়াৰ ফলত কিছু নতুন তথ্য আপুনি আহৰণ কৰিব পাৰিব আৰু কৰ্মৰত লোকসকলে নিজৰ পচন্দৰ ভ্ৰমণলৈ যোৱাৰো সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সুখ লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনত ধনাত্মক শক্তিৰ প্ৰাধান্য থাকিব আৰু ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব, গতিকে আজি প্ৰেমৰ সম্পৰ্কত আপুনি অলপ দূৰত্ব বজাই ৰাখিব। অত্যাধিক কামৰ বাবে আজি আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে, গতিকে সময়ে সময়ে উপযুক্ত জিৰণি আৰু খাদ্য গ্ৰহণ কৰি থাকিব, ইয়ে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি টকাখিনি ক'ৰবাত আবদ্ধ হৈ পৰাৰ পিছত স্বস্তিৰ উশাহ ল'ব পাৰে আৰু দিনটোৰ আৰম্ভণিতে প্ৰত্যাহ্বানো আহিব পাৰে, কিন্তু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ পথটো সহজ হৈ পৰিব আৰু আপোনাৰ কামতো সফলতা লাভ কৰিব। ঘৰৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি ঘৰত আজি কিছু সময় কটাই শান্তি অনুভৱ কৰিব। জ্যেষ্ঠ লোকৰ পৰা সন্মানৰ আশা নকৰিব, কাৰণ তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক কিছু বেয়া হ'ব পাৰে, গতিকে যত্ন ল'ব যাতে তেওঁলোকৰ সন্মানৰ আঘাত নাপায় আৰু তেওঁলোকৰ লগত কথা বতৰা পাতোঁতে কোনো ধৰণৰ কটু কথা নক'ব। অচিনাকি ব্যক্তিৰ লগত আপোনাৰ গুৰুত্বপূৰ্ণ কথাবোৰ শ্বেয়াৰ কৰিলে আপোনাৰ আজি ক্ষতি হ'ব পাৰে, গতিকে আপোনাৰ যিবোৰ গোপনীয় কথা আছে সেইবোৰ আপোনাৰ মাজতে ৰাখিবলৈ যত্ন কৰিব। সম্পত্তি বা ধনৰ লগত জড়িত যিকোনো পদক্ষেপ লওঁতে অলপ যত্ন লওক, যাতে ইয়াৰ ফলত সম্পৰ্কত কোনো ধৰণৰ বিভাজনৰ সৃষ্টি নহয়। এই সময়ত আপোনাৰ ব্যৱসায়ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ বিৰোধীয়ে নিজেই উদ্যোগ ল'ব পাৰে আপোনাৰ সৈতে, গতিকে এই ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব আৰু যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আপুনি ভালদৰে ভাবি চিন্তিহে ল'বলৈ যত্ন কৰিব। বিশিষ্ট ব্যক্তিৰ সৈতে আজি বৈঠক অনুষ্ঠিত হ'ব পাৰে, যাৰ জৰিয়তে আপুনি আজি কিছু ভাল ফলাফলো পাব পাৰে। কামৰ লগত জড়িত যিকোনো ভ্ৰমণ আজি সম্ভৱ আছে, যিটো আপোনাৰ উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত কৰ্মৰত লোকসকলৰ কিছু ভাল প্ৰভাৱো দেখা পাব। বৈবাহিক সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে ইজনে সিজনৰ অনুভৱক বুজিবলৈ যত্ন কৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সংগীক আজি উপহাৰ দিয়াটো আপোনাৰ বাবে উপযুক্ত হ'ব, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কাহ আৰু চৰ্দিৰ অসুবিধা আজি আপোনাক কিছু আমনি কৰিব পাৰে, গতিকে প্ৰদূষণ আৰু বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে সঠিকভাৱে ৰক্ষা কৰি চলক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি আজি সুস্থ হৈ থাকিব আৰু লগতে চেষ্টা কৰিব যাতে দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসন আৰু ব্যায়ামক প্ৰাধান্য দিয়ে। ইয়াৰ ফলত আপুনি
সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।